ओम पास्तोष्पदेः प्रतिजानी स्मान् स्वावेशो अनमीवो भवानः यते महे प्रतिदन्नो जगत्तन्नो भवतिपते আমার সময় কম সেইকাৰণে মই সময় নষ্ট নকৰাকে আজিয়ে ৰাতিপুৱা মই আমাৰ অফিচত পূজা দি আমি অফিচত আজিৰ পৰা আমি যি তিনিটা বিভাগত দায়িত্ব মোৰ তাতে আহিছে তিনিটা বিভাগে ভালকে ৰাজ্যৰ আশীৰ্বাদ লৈ মা কামাখ্যাৰ আশীৰ্বাদ লৈ আমি কাম কৰিব পাৰোঁ সেইকাৰণে আজি পৰা যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এই যাত্ৰা আপোনালোকৰ বিচাৰো আশীৰ্বাদ বিচাৰো অসমৰ ৰাজ্যৰ আশীৰ্বাদ বিচাৰো যাতে আমি ভালকে কাম কৰিব পাৰোঁ যোগান বিভাগকৈ গুৰুত্বপূৰ্ণ এটা চেলেঞ্জিং বিভাগ গতিকে কেনেকুৱা ধৰণৰ আপুনি আগবাঢ়িম বুলি ভাবিছে আৰু হঠাতে চৰ্চাত থকা এটা বিষয় আজি মই দুপৰীয়া আমাৰ অফিচাৰ চবৰ লগত বহিম বিভাগটো কি আছে কেনেকৈ আছে আৰু ভাল কেনেকৈ কৰিব পাৰোঁ এইটো লৈ আমি আজি আলোচনা কৰিম আপোনালোকে জানে যে আমাৰ ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া নতুন ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া এটা চলি আছে 15 তাৰিখে নতুন ৰেচন কাৰ্ডৰ বিতৰণৰ প্ৰক্ৰিয়া যিটো আছে বিতৰণ প্ৰক্ৰিয়া শুরু হ'ব মূল অনুষ্ঠান আমাৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এদিনৰ পৰা আৰম্ভ কৰিব আৰু গোটেই ৰাজ্যত আমি এদিনৰ পৰা ৰেচন কাৰ্ডৰ ডিষ্ট্ৰিবিউচনৰ কামটো আৰম্ভ কৰিম লগতে বাকী যি বিভাগবিলাক আছে বৰাক ভেলী ডেভেলপমেণ্টৰ কাৰণে আপুনি দেখিছে এটা নতুন বিভাগ সৃষ্টি কৰা হৈছে মোক সেই দায়িত্ব দিয়া হৈছে সেইকাৰণে এই বিভাগটো অহা এসপ্তাহৰ ভিতৰতে যি ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো এটা প্ৰিলিমিনাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি হ'ব তাৰপিছতে আমি এইটো কাম দি আছে কামবিলাক আৰম্ভ কৰিম তো যি তিনিটা বিভাগ আছে তিনিটা বিভাগে ভালকে কাম কৰিম সেইকাৰণে আজি পূজা দি মই ইয়াতে আমাৰ দায়িত্ব গ্ৰহণ কৰিছোঁ আজিৰ পৰা ইয়াতে কাম কৰিব মানে এবছৰ সময় আছে এতিয়া দিনে ৰাতি বিভাগকেইটাৰ হৈ কাম কৰিবলৈ মই সময় নষ্ট নকৰাকে কালি পিছবেলা দায়িত্ব ঘোষণা হৈছে আজিৰ পৰা যাতে আমি কাম কৰিব পাৰোঁ কাৰণ সময় কম আছে আমাৰ আৰু মুখ্যমন্ত্ৰী যি স্পীডত গৈ আছে সেই স্পীডত আমাক লগ লাগি যাব লাগিব আৰু লগতে আমাৰ যি ৰেচন কাৰ্ডৰ যি কাম আছে ৰেচন কাৰ্ডৰ কামটো চলি আছে যেতিয়া সেইটো ইয়াতে আমি গোটেই 126খন সমষ্টিতে যাতে আমি সোনকালে বিতৰণ কৰিব কেনেকুৱা হ'ব ৰেচন কাৰ্ড দুখন থকাবিলাকক কৰ্তন হ'ব নেকি ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া আগতে আৰম্ভ হৈছে কৰ্তনৰ কাম আগতে শেষ হৈছে এতিয়া বহুত ৰাইজৰ বহুত ৰাইজ আছে যাৰ আছে ৰেচন কাৰ্ড নাছিল তো এওঁলোকক ৰেচন কাৰ্ড দিয়া আৰু লগত পৰিয়ালৰ 5জন আছে 3জনৰ নাম ৰেচন কাৰ্ডতে আছে হয়তো 2জনৰ নাম ৰেচন কাৰ্ডে সেই অন্তৰ্ভুক্ত কাম যিটো আছে সেই অন্তৰ্ভুক্ত কামটো চলি আছে মই আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰীৰ লগতো মই অলপ সময় কথা পাতিছিলোঁ আজি মই ডিপাৰ্টমেণ্টটো ভালকৈ বুজ ল'ম এইটো কি আছে কেনেকৈ আমি মেইন চেলেঞ্জটো হ'ল যে আমাৰ প্ৰাইজ ৰাইজ আমি নিয়ন্ত্ৰিত কৰিব পাৰোঁ ব্লেক মাৰ্কেটিং যাতে নহয় সেইবিলাক আমি যাতে মানে ভালভাৱে কৰিব পাৰোঁ সেইটো প্ৰায়ৰিটি থাকিব দল তথা মুখ্যমন্ত্ৰী যি দায়িত্ব আপোনাক অৰ্পণ কৰিছে মুখ্যমন্ত্ৰীক বহুত ধন্যবাদ জনাওঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ নিচিনা এজন কাৰ্যকৰ্তাক তেওঁ বিধায়ক বনালে আৰু ফাৰ্ষ্ট টাইম বিধায়ক হোৱাৰ পিছতে 3.5 বছৰ মূৰত মোক দায়িত্ব দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত